নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ARI অনলাইন ক্লাছেছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ চেপ্টাৰ 8 মধ্যযুগৰ অসম নামৰ পাঠটোৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। এই পাঠটোত দুটা অনুশীলনী আছে আৰু এইখন ভিডিঅ'ত আমি দুয়োটা অনুশীলনীৰে প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তেন্তে আহা আমি এতিয়া প্ৰথমটো অনুশীলনী আৰম্ভ কৰোঁ। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক. শদিয়া কোন ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল? উত্তৰ: শদিয়া চুতীয়া ৰাজবংশৰ শাসন কেন্দ্ৰ আছিল। খ. ভূঞাসকল কোন আছিল? উত্তৰ: ভূঞাসকল কামৰূপৰ ৰজাসকলৰ ভূ সামন্ত আছিল। ঘ. ভূঞাসকলে কেতিয়াৰ পৰা মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল? উত্তৰ: প্ৰাচীন কামৰূপ ৰাজ্যৰ বিভাজনৰ লগে লগে ৰজা সন্ধ্যাৰ শাসনকালত কমতা ৰাজ্যখন দুৰ্বল হৈ পৰিছিল। ভূঞাসকলে তেতিয়াৰ পৰাই মধ্য অসমৰ এক উল্লেখযোগ্য ৰাজনৈতিক শক্তি হিচাপে মূৰ দাঙি উঠিছিল। ঘ. ডিমাপুৰ আৰু মাইবঙত কোন ৰাজবংশই শাসন কৰিছিল? উত্তৰ: ডিমাপুৰ আৰু মাইবঙত কছাৰী ৰাজবংশই শাসন কৰিছিল। ঙ. কোন ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল? উত্তৰ: কোচ ৰাজবংশৰ পৃষ্ঠপোষকতাত সুকবি নৰনাৰায়ণদেৱে অসমীয়া ভাষাত পদ্মপুৰাণ ৰচনা কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল কেঁচাইখাইটি গোহানীক কিয় তাম্ৰেশ্বৰী বুলিও জনা যায়? উত্তৰ: কেঁচাইখাইটি গোহানী আছিল চুতীয়াসকলৰ উপাস্য দেৱী। কেঁচাইখাইটি গোহানীৰ বিগ্ৰহ ৰাখিবলৈ যিটো মন্দিৰ সজোৱা হৈছিল তাৰ মূধচ তামেৰে আবৃত আছিল। সেইবাবে কেঁচাইখাইটি গোহানীক তাম্ৰেশ্বৰী বুলিও জনা যায়। 3 নম্বৰ প্ৰশ্নটো হ'ল ভূঞাসকলক কিয় বৰ-ভূঞা আৰু সৰু ভূঞা এই দুটা ভাগত ভাগ কৰা হৈছিল? উত্তৰ: ভূমিৰ ৰাজহ সংগ্ৰহৰ সময়ত হিচাপ নিকাচৰ সুবিধাৰ বাবে ভূঞাসকলক বৰ-ভূঞা আৰু সৰু ভূঞা এই দুটা ভাগত ভাগ কৰা হৈছিল। 1. বৰ-ভূঞাসকলে 12খন গাঁৱেৰে গঠিত গোটৰ ৰাজহ সংগ্ৰহ কৰিছিল। 2. সৰু ভূঞাসকলে 12খনতকৈ কম গাঁৱেৰে গঠিত গোটৰ ৰাজহ সংগ্ৰহ কৰিছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল কোচ ৰাজ্যখনৰ বিভাজন কিয় হৈছিল? বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা কি কি আছিল? উত্তৰ: মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পাছত কোচ ৰাজপৰিয়ালত দেখা দিয়া ক্ষমতাকেন্দ্ৰিক কন্দলৰ বাবে কোচ ৰাজ্যখনৰ বিভাজন হৈছিল। বিভাজনৰ পিছত গঢ়ি উঠা শাসন কেন্দ্ৰ দুটা আছিল কোচবিহাৰ আৰু কোচ হাজো। 5 নম্বৰ প্ৰশ্নটো হ'ল অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলৰ অৱদান উল্লেখ কৰা। উত্তৰ: কোচ ৰজাসকলে অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰলৈ বহু অৱদান দি গৈছে। অসমৰ স্থাপত্য ভাস্কৰ্যৰ ক্ষেত্ৰত কোচসকলৰ অৱদানসমূহ হ'ল: 1. কামাখ্যা মন্দিৰ। 2. হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। 3. হয়গ্ৰীৱ মাধৱ মন্দিৰৰ প্ৰৱেশদ্বাৰ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি দ্বিতীয়টো অনুশীলনী আৰম্ভ কৰিছো। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক. আহোমসকলে অসমত কোন দিশেৰে প্ৰৱেশ কৰিছিল আৰু ক'ত প্ৰথম ৰাজধানী স্থাপন কৰিছিল? উত্তৰ: আহোমসকলে বৰ্তমান ব্ৰহ্মদেশৰ মাওলুং ৰাজ্যৰ পৰা পাটকাই পৰ্বত অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল। আহোমসকলে চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল। খ. মীৰ জুমলাৰ লগত অহা লেখকজনৰ নাম কি? উত্তৰ: মীৰ জুমলাৰ লগত অহা লেখকজনৰ নাম হ'ল চিহাবুদ্দিন তালিচ। ঘ. আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটোক কি বুলি কোৱা হৈছিল? উত্তৰ: আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিবোৰৰ লগত কৰা বন্দোবস্তটোক পছা বুলি কোৱা হৈছিল। ঘ. আহোমসকলে বুৰঞ্জী প্ৰথমতে কোনটো ভাষাত লিখিছিল? উত্তৰ: আহোমসকলে প্ৰথমতে টাই আহোম ভাষাত বুৰঞ্জী লিখিছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়ছোৱাক কিয় আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়? উত্তৰ: 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দৰ সময়খিনি আছিল আহোম আৰু মোগলৰ সংঘাতৰ সময়। সেইবাবে এই সময়ছোৱাক
আহোম শাসনৰ সংকটকাল বুলি কোৱা হয়? 3 নম্বৰ প্ৰশ্নটো হ'ল আহোম ৰাজ্য কিয় ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল? উত্তৰ, আহোম শাসকসকলৰ দিনত হোৱা গৃহকন্দল, মোৱামৰীয়া বিদ্ৰোহ, দন্দুৱা-দ্ৰোহ, মানৰ আক্ৰমণ আদিৰ ফলত আহোম ৰাজ্য ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল প্ৰতিজন পাইকে কিহৰ বাবে দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল? উত্তৰ, আহোমৰ ৰাজত্বকালত প্ৰতিজন পাইকে ৰাজ্যৰ হৈ কাম কৰি দিয়াৰ বাবে দুপুৰাকৈ খাজনাবিহীন মাটি খেতি কৰিবলৈ পাইছিল। ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টোৰ জৰিয়তে যদি তোমালোকে অলপ হ'লেও উপকৃত হৈছা, ভিডিঅ'টো লাইক কৰিবা, বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।